गया वो गाली मारे ये क्या बोल रहा है झूठ बोल रहा है तामुल নহয় गाइस শিখৰ অকমান খাইছো খাবো সিংৰা বেটছপ খাবো সিংৰা খাবো আকৌ মোমো অৰ্ডাৰ দিছি দেখো এৰ পেট নাই এইটো ঢোল কবা নহয় প্ৰায় কিমানটা আছে প্ৰায় 210টা আছে 210টা ন টোটাল পথৰৰ পৰা আনাৰ পিছত ইয়াতে দুই কানে হেই কৰে আৰু সেইকাৰণে এটা এন্ট্ৰিটো কৰি ভিতৰত সোমাই যাব নো প্ৰবলেম এটা আমি বস্তুটো দেখাও একচুয়ালি ভাল লাগছি আহি সিনাৰিটোৱে পাৰমিশন ল'ব লগা আছে প্ৰকল্পৰ কাৰণে বিকাশে পুৰা মাথা মাৰছে এইটো কাৰণে মই নেক্সট টাইম এই নাই আমাৰ ভাই না গাইছ এটা মৰম চেনেলি কেনেকৈ হ'ব কেনেদৰে কৰিছে মই থাকিবলৈ দিছো আপোনাক এছআৰকে থাকিব লাগিব এছআৰকে থাকিলে তুমি ছোৱালী তোমাৰ খালে আহি থাকিব মানে ততে বিকাশে ভাল জায়গা এটা লৈ আনিলে আজি গাইজ আমাৰ লগত পইচা খৰচ নহয় বুজিছা আমাৰ লগত পইচা খৰচ নহয় গাৰ্লফ্ৰেণ্ডে কিবা এটা এইটো লাগে সেইটো লাগে বুলি কোৱাৰ লগে লগে দাউৰ মাৰে আমিতো আমাৰ ভেলু নাই না हेलो गाइस सुबह नथाको जनाइछु মই বিকাশ ভিডিও লৈছো আজি মই গৈ আছো গৰুখুটি কৃষি প্ৰকল্প চাব বুলি আশা থাকিল মানে ভিডিওটো বনাই হেকানে ইন্ট্ৰোটো দিলু মানে পাহৰি আছিলো সো আজি ভিডিওটো বলকচম বলন কৰি আৰম্ভ কৰো আৰু মোৰ লগত যাব নব ভাই আৰু নব ভাই মানে ঘৰত ওলাই আছে হিও ওলাই আহিবো আহাৰ পিছত আমি দুইটা ওলাই কেনে যাম আৰু গৰুখুটি কৃষি প্ৰকল্পৰ গোটেই পৰিবেশটো দেখাম বুলি ভাবি আছো সো বলকচম কৰি আজি এই ভিডিওটো আৰম্ভ কৰো খাওয়া লাগে যেহেতু ঘৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ মান আহিলো এতিয়া নববাৰীত যাম মানে বনাবা দিছি যেহেতু অলপ দূৰ আছে গাইছ যেহেতু ঘৰটো একো খাই অহা নাই আৰু মজা খাই দাদাই বনাই আছে আৰু এয়া দাদাৰ কুইহা ৰখৰ এখন এই গাইছ মই অকণমান দূৰত আহিছোঁ মানে নবভাইৰ লগত আহিলো মই হাতত 100 টকা এটা লৈ আহিছিলোঁ সি মানে কি কৈছে জানা এই দলংখনৰ পৰা ঘূৰি আহিছি তাই কেনে এতিয়া মোটাপে খাব খুজিছে কি কবি আৰু লগৰে চলি যেহেতু সিও যাবা আহিছে কৃষি প্ৰকল্প চাবা লগ ধৰি আছিল দেখা ভাই দে শেষ আচ্ছা কাট এটা মতে কি মানে মজাকে কুঁহিয়াৰ ৰস বিক্ৰী কৰি আছে আৰু ইয়াতে আমি দুই গিলাচ খাই ললো আমাৰ ঘৰৰ ওচৰৰ দাদাই মজাকে বিজনেছ কৰি আছে নিজে বিজনেছ কৰিছে নিজে ইনকাম কৰি আছে ভাল লাগিছে তো ফাইজেট দিনা মংগলদৈটো চিপাজা যোৱা ৰাস্তাতে পাব বদলগুৰি ইয়াতে আছে তাক এটা ধন্যবাদ দি যাব যেহেতু কষ্ট কৰি আছে ৰ'দত আমাৰ কাৰণে এইটো বিপণীখন খুলিছে আৰু ক'বা গ'লে মানে কষ্ট কৰি আছে কষ্টৰ হিচাপত খোৱাৰ পিছত যে পইচাটো দিকেনে নাযাব ধন্যবাদ দিব আৰু বহুত ভাল হৈছে বুলি ক'ব ছাপোৰ্ট কৰিব এই নিজৰ পইচাটো ইয়ে দিছে গাইছ এতিয়া আগতহে ইয়াক ধৰিব লাগিব কমপ্লিট হৈছে গাইছ কি মজা চিনাৰী হৈছে দুৰ্গা পাৰা পৰা মাৰি এই নিপুদাহঁতৰ ঘৰ পালোৱে আমি এইটো নিপুদাহঁতৰ মানে আমাৰ আলহী আছে গাইছ তই সিহঁতৰ ঘৰ পাইছিলা তুমি যাবি নেকি এপাক এই নিপুদা সোমাও নেকি ভিডিঅ'টো ভাল হ'ব লাগিব আজি বঢ়িয়াকৈ বনা ভিডিঅ'টো ধুনীয়া বনা আজি ভাল পাব লাগিব চাই যদি ৰিলছ বনাই হওক বা যিখিনি কাম কৰি আছা সেইখিনি কাম কৰি কিনে ভাল পাই কৰি থাকক মানুহ বিয়া চাতে বেয়া পাব তাৰ মাজতে দুই এটা চাপোৰ্ট কৰিব তুমি আমাৰ কাম কৰি নৱৰ লগত আহিলো মই মানে কৃষি প্ৰকল্পটো বাদে দি মানে আৰু 2.5 কিলোমিটাৰ মান আছে ভিডিঅ'য়ে বনাই থাকে হিন্দীত ক'ব অসমীয়াটো মিক্স আপ মানে আৰু যিটো চিনাৰী আহি পাইছে না গাইছ মানে সেইবোৰ অলপ বেয়া পাব বাৰু এই চিনাৰীটো চাওক কি মজা আৰু ইফালে পাহাৰৰ ওপৰত মানে বিজুলী মাৰি আছে বৰষুণ আহি আছে আৰু ইফালে এইখন চাওক মানে মোৰ পিকচাৰ কোৱালিটি ইমান এটা ইম্প্ৰুভ নহ'ব পাৰে তথাপিও আপোনালোকক দেখুৱাইছোঁ আৰু কি চিনাৰী গাইছে এইফালে পাহাৰ গাইছে মই যদি অলপ জুম কৰি দিওঁ এইফালে পাহাৰ গাইছে এইফালে পাহাৰ জমা জানা নাযা কেপচাৰ কৰিব ট্ৰাই কৰি আছোঁ মানে ঢেৰকনিৰ সেই এইটো বিজুলীটো মই কেপচাৰ কৰিব ট্ৰাই কৰি আছোঁ কিন্তু এইবাৰ অহা নাই এই বৰষুণ আহিছে গম পাইছা নাই বিজুলীটো আকৌ থাকি যাব নহয় কি ক'বা এতিয়া নাযায় এতিয়া সেই বিজুলীৰ কিবা টাইম লেন্স লগে আৰু ইফালে গাইছ ই দেখোন নাযায় মানে গাঁৱৰ পৰিৱেশ ইফালে পাহাৰ তো কপালখনো জিকি আছে গাইছ আমি গৈ আছোঁ ৰ'ব কিন্তু চিনাৰীটো ভাল মই আগতে ভিডিঅ' বনাইছোঁ আৰু यहाँ पर इतने मतलब रुक नहीं सकते क्योंकि कभी जाना होगा
इसका माँ बहन এই দলঙৰ লোক বেছ গাইছ মানে চলৰ দায়িত্ব মুখাই দিলা আপোনালোকক দেখুৱাইছো কি কি প্ৰকল্প পামে আৰু বেছি দিন নাই আৰু 1 কিলোমিটাৰ মান আছে আৰু তোমাৰ নতুন লগত আহিলো মই এতিয়া গৈ আছো কৃষি প্ৰকল্প আগত দেখা পাইছে ঘৰকিটা সেইটা হৈছে কৃষি প্ৰকল্পৰ ঘৰ আৰু আমি মানে গেটখনৰ ভিতৰেদি এন্ট্ৰি কৰি ললো ইয়াতে মানে ফোন নম্বৰ আৰু গাড়ী নম্বৰটো বিচাৰে আৰু এখেতসকলে মজাকে ডিউটি কৰি আছে সেইখন দলং তালৈকে যাম তাৰ আগত আমি প্ৰকল্পৰ ওচৰলৈকে যাম চাই আপোনালোক ফুটেজটো দেখুৱাম আপোনালোক যদি আহিব বিচাৰে আহিব আহি কেনে ইয়াতে এন্ট্ৰিটো কৰি ভিতৰত সোমাই যাব নো প্ৰব্লেম এটা আমি বস্তুটো দেখাও একচুয়ালি ভাল লাগছি আহি চিনাৰীটোৱে হওক ইফালে না ইফালে প্ৰকল্প আছে ইফালে দলং আছে মজাহি মজা তো क्या আমি মানে কি হৈছে না গাড়ী ডাইৰেক্ট গাড়ীখন সোমাই দিছিলো নাজানো না প্ৰথম বাৰ আহিছো তো বোলে আকৌ আহিছে আহিছো ঢোলপুৰত আহিছো তেতিয়া মানে ডিউটি নাছিল না ৰাইট এতিয়া এইবিলাক হৈছে যে কেনেকৈ হ'ব আৰু এইখিনি যিহেতু অলপ জানে আপোনালোকে A few moments later. বৰ্তমান আহি পালো আমি গৰুগুটি কৃষি প্ৰকল্প আৰু ভিতৰত সোমাই ললো যেহেতু এন্ট্ৰিটো কৰি আহিলো আৰু ইয়াতে আপোনালোকে যে দেখা পাইছে বেকগ্ৰাউণ্ডত খৰকিটা এইকেইটাত মানে গৰুকিটা মানে বান্ধি থোৱা হয় এটা মানে যেহেতু পথাৰত গৈছে মানে চাৰবা লৈ গৈছে আৰু এইফালে দানা দি আছে কমপ্লিট এটা দানা এই যে চিনেমাখন কি আছিল ন ভাই এই চিনেমাখন তাক যে খেতিত লগৈ সেই সেনেকুৱা হৈছে গাইছ তো মজা গাইছে আৰু পাৰমিশনটো পাইছো বহুত বেছি ভাল লাগিছে গোটেই ঘৰটোতে বান্ধে গৰু আৰু কিমানটা গৰু আছে দাদাৰ মুখৰ পৰা শুনিম আৰু ইয়াতে গৰু বান্ধে বহুতকেইটা গৰু আছে ইয়াত চাব লগা বহুত বস্তু আছে আৰু আপোনালোক যদি আহিব না আহিব আৰু যদি মোৰ ভিডিঅ'টো চাব ইচ্ছা কৰে গৰুগুটি কৃষি প্ৰকল্পটো চাব ইচ্ছা কৰে মোৰ ভিডিঅ'কেইটা চাব আৰু এইফালে কমপ্লিট দানাৰ চৰিয়া এটাকে নিৰ্দিষ্ট গৰুৰ পাৰ বাচন গৰুৰ আছে গাইছ আৰু ইফালে বান্ধে আৰু এইটো হৈছে গৰু বান্ধা গোহালি ঘৰ বুলি ক'ব লাগিব আৰু ইফালে এইখন দলং দাদা খুটো ৰ'ব সেইটা গৰু কি আছে মানে গৰুকেইটা বান্ধি থোৱা আছে যিহেতু মই তেতিয়া আহিছিলোঁ তেতিয়া মানে গৰুকেইটা বান্ধি থোৱা নাছিলে দাদাহঁতে পথাৰৰ পৰা আনিলে আৰু মই পাৰ্মিশ্যনটো লৈ লৈছোঁ আৰু ইয়াতে সৰু গৰু মানে বান্ধি থোৱা আছে প্ৰায় টোটেল কিমানটা আছে আপোনালোকক দেখুৱাম এইকেইটা গোটেইকেইটা মানে জাৰ্চি গৰু হয় আৰু গৰুকেইটা আপোনালোকক দেখুৱাইছোঁ ভিতৰত সোমাই কেনে আৰু এইকেইটা হৈছে গৰুকেইটা গৰুকেইটা বান্ধি থোৱা আছে এনেকৈ প্ৰায় নিৰ্দিষ্ট গৰু ভালেকেইটাও আছে আৰু তিনিটা ঘৰ মানে পৰা আছে আৰু ইফালে দাদা আছে বৰ ধুনীয়াকৈ মানে গাখীৰটো দুই আছে আৰু চয়ে আৰু আপোনালোক যদি আহিব বিচাৰে আহিব ইয়াতে চাই যাব যিহেতু ঘৰৰ ওচৰতে ইমান ধুনীয়া এটা কৃষি প্ৰকল্পৰ লগত জড়িত ইয়াতে আছে বহুত ধুনীয়া পৰিৱেশ আৰু আপোনালোক চাব লগা বস্তু যিহেতু নতুন প্ৰজন্ম কিছুমানে ধৰ বিচাৰি পোৱা নাইতো বা চাব খুজি আছে চাব আহিব পৰা নফালে গোটেইখিনি বান্ধি থোৱা আছে চিনেমেটিক লৈছা এইটা লগাই দিবি কেনেকুৱা লাগছে মানে মই চালোঁ আজি ভাল এটা পদক্ষেপ গতিকে এই দাদাজনৰ পৰা কিবা অলপ জানি ল'ব পাৰিলে ভাল হ'ল এইটো যদি অলপ এলাও কৰে এইটো মজা চিনাৰী মানে গৰুগুটি কৃষি প্ৰকল্পৰ পৰা আহি ল'লোঁ এই দলংখনত দূৰত যোৱাৰ আগতে আপোনাৰ দলংখন দেখুৱাইছিলোঁ আজি যিহেতু আকৌ একবাৰ আহিলোঁ ভাবিলোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে মামাই উদ্বোধন কৰি গৈছিল আৰু এইখনে হৈছে দলংখন আৰু ভিউটো নাচাকে গাইছ কি মজা ভিউ আৰু মাইহঁতে কৈ আছে ঢোলপুৰত আহিম যদি আহি মানে এইখন দলং পাবয়ে কৃষি প্ৰকল্পটো পাবয়ে আৰু মোৰ আজি ভিডিঅ'টো যদি ভালে আপলোড হয় চ' কৃষি প্ৰকল্পটো দেখা পাব আৰু ইফালে গোটাই সেই মানে চিনাৰীটো আৰু ইফালে এইখন হৈছে আমাৰ উদ্বোধন কৰি যোৱা মেইন হেৰি আপোনাৰ পদ্ম হাজৰিকা ছাৰ হিমন্ত বিশ্ব ছাৰ দিলীপ শইকীয়া চ' এখেতসকলে এই গৰুগুটি কৰিছিল এখেতসকলৰ কাৰণে আজি মজা ভিউ পইণ্টটো আপোনালোকক দেখাবলৈ পাৰিছোঁ সেইফালে গাইছ যিকেইটা মানে খুঁটি দেখা পাইছে আপোনালোকে জুম কৰি দিওঁ যদি এইকেইটা চ'লাৰ হয় চ' এনেকৈ বিভিন্ন ঠাইত মানে চ'লাৰ ফিটিং কৰা আছে আৰু এইটো হৈছে মজা চিনাৰী একচুৱেলি গাইছ এইখন দলং পাৰ হৈ কেনে 2-4টামান কৃষি প্ৰকল্পৰ মানে 2টা ঘৰ আছে আৰু এটা মন্দিৰ আছে বৰ মানে পিচফুল জেগা আচলতে বিকাশে ভাল জেগা এটা লৈ আনিলে আজি এই পাৰ্মিশ্যন ল'ব লগা হৈছে প্ৰকল্পৰ কাৰণে বিকাশে পূৰা মাথা মাৰিছে এইটো কাৰণে ভিউজ আহিব না পিছত হেৰি এতিয়া আমি দুটামান ৰিল বনাম ফটো চটো উঠিম জলদি ভিডিঅ'টো বন্ধ কৰ তই ফটো কেইটামান উঠাই দি মোক ৰিল দুটামান বনাই দি পইচা খৰচ নহয় আমাৰ লগত পইচা খৰচ নহয় গাৰ্লফ্ৰেণ্ডে কিবা এটা এইটো লাগে সেইটো লাগে বুলি কোৱাৰ লগে লগে ডাউৰ মাৰে সেইটো লাগে কিবা কৰাৰ লগে লগে পইচা খৰচ তাৰ আমাৰ লগত সি পইচা খৰচ নকৰে আমিতো আমাৰ ভেলু নাই ন গিফ্ট দিব পাৰা আমাৰ হ'লে একো খুৱাব নোৱাৰা কওঁ নেকি ভেলেণ্টাইন ডেৰ কথাটো কওঁ নেকি ৰাইজক এতিয়া ক'লে তই আৰু
কান্দি যাবি ইয়াৰ পৰা গাৰ্লফ্ৰেণ্ড নাই গাইজ আজিলৈকে মোক কোনো ফটো হোৱাই নাই মানে মই ডাইৰেক্ট ইগন'ৰ কৰোঁ ছোৱালীকেইটাক সেইকাৰণে মোৰ চাগে আজিলৈকে নাই কিন্তু তথাপিও যদি পিছে পৰা ছাকচেছ হওঁ কিবা কিবি লাইফত ছাকচেছ হোৱাৰ পিছত গাৰ্লফ্ৰেণ্ডৰ মাথা মাৰি এতিয়া যিটো মই নিজৰ ভৰিতে থিয় হ'ব পৰা নাই আৰু গাৰ্লফ্ৰেণ্ড মানে লগ পাই আছোঁ গাইজ মানে ফটোশ্বুট হ'বা ৰেডি আমাৰ আৰু যিটো কথা হৈ আছে তেতিয়াবা ফটো মাৰি কেনেকৈ থাকিব দিছে মোক কেনেকৈ থাকিব দিছে মই থাকিবলৈ দিছোঁ আপোনাক এছাৰকে টাইপ থাকিব লাগিব এছাৰকে থাকিলে তুমি ছোৱালী তোমাৰ ফালে আহি থাকিব দে তোক কি কৰিব লাগিব কোনটো এংগল ল'ব লাগিব তই ফ্ৰেমিংটো খালি মিলাবি অঁ ভাৰ্টিকেল আৰু হৰাইজণ্টেল লাইন যিকেইটা আছে সেইটো লাইনত মানে একদম মাজত মোক থবি ঠিক আছে বা তই ৰুল অফ থাৰ্ডটো ইউজ কৰিব পাৰা ৰুল অফ থাৰ্ডটো পাৰি কিন্তু তই মেইনলি মোক মাজত থবি লাইনকেইডালৰ মাজত আৰু গাইজ বৰ্তমান আমি দলংখনৰ পৰা অকণমান আগলৈকে আহিলোঁ আৰু আপোনালোকে যে দেখিছে এইটো মন্দিৰ আৰু আগত যে কৃষি প্ৰকল্পৰ সৰুকেইটা দেখিছে এইখিনিও মানে কৃষি প্ৰকল্পৰ আণ্ডাৰতে পৰে যিহেতু আমি সেইটো দেখালোঁ আপোনালোকক আৰু এইটোৰ ভিতৰত নাযাওঁ বহুত ধুনীয়া লোকেশ্যন বহুত ধুনীয়া চাব লগা চিনাৰী আৰু নৱ লৈ আহিলোঁ মানে নৱৰ লগতে যিহেতু আহিছিলোঁ সি মানে দলংখনৰ পৰা আৰু অকণমান আগলৈকে আহিল ইয়াৰ পৰা 1.5 কিলোমিটাৰমান গ'লে ঢলপুৰে শিৱধামে পাম কিন্তু আজি শিৱধাম নাযাওঁ বেলেগ একদিন আহিম দৰকাৰ হয় আপোনালোকৰ যিহেতু বহুত দিন আগতে মানে বেছি দিন হোৱা নাই আহি যাবা আৰু এইটো এটা লোকেশ্যন পাইছোঁ মানে সি লোকেশ্যন বিচাৰি মানে এতিয়া ভোক লাগছে গাইজ সি কথা নুশুনে ত' মই লৈ আহিছোঁ তই মোৰ লগত যাবই লাগিব বুলি কৈছে নেগেলেও নহয় লোকেশ্যন চাওক আৰু এইফালে আগতীয়াকৈ আছে নৱ ভাই এইটো চাওক লোকেশ্যনটো চাওক এইটো এটা মজা চিনাৰী গাইজ আৰু এইখন দলং চাগে ভাংচি এতিয়া গাইজ সোনকালকৈ যাব লাগে আৰু নৱ ভাইয়ে কৈ আছে এতিয়া নাযাওঁ নতুন শ্বৰ্টছ লওঁ কিবা লওঁ দলংখনৰ পৰা বহুত আগত আহিলোঁ কিন্তু সি কথা নুশুনে গাইজ কথা নুশুনে সি আমি একদম মাজে আহিছোঁ কৃষি প্ৰকল্পৰ খেতিৰ মাজে আহিছোঁ আমাৰ বেকগ্ৰাউণ্ডত চাগে আপোনালোকে দেখা পাইছে কলপুলিৰ গছ বা ধৰ ফল মূলৰ গছ তামোলৰ গছ এইবিলাক চব কৃষি প্ৰকল্পৰ আণ্ডাৰত পৰে আৰু এতিয়া আমি দলংখনৰ ওচৰত যাওঁ যাই কিনে ডাইৰেক্ট কৃষি প্ৰকল্পৰ ভিতৰত যাওঁ তাই ভিডিঅ' বনাই ঘৰত যাওঁ যিহেতু বহুত বেছি দেৰিও হ'ল আৰু ইয়াতে এই ফটো উঠছোঁ গাইজ যিহেতু ধুনীয়া লোকেশ্যন চিপা ঘৰতে আছে ত' আমিতো আহিবই লাগিব আপোনালোকক দেখাবই লাগিব তেতিয়াহে আপোনালোক আহিব গাড়ীখনৰ দায়িত্ব মোক দিছে চাল্লা নভাই পিছত ঘূৰি লৈছে মানে কি ক'বা গাইজ পাওঁ তাৰ লগতে আৰু ফটো যদি বেয়া হয় যিটো গালিত পাৰে ये कब झूठ बोल रहा है ये नालायक झूठ बोल रहा है ये सब ऐसा कुछ नहीं हुआ है फोटो के लिए हम इतना मतलब इतना भी नहीं है फोटो के लिए कौन गाली पड़ता है এনেকৈ কৈছে কিন্তু মানে যদি জ্বলছিলে কিয় মাৰছে এনেকৈ এনেকুৱা ইয়া কৈছা মোৰ লগত আহিছা তই যা ঘৰত একেলগে খোজকাঢ়ি যাই হ'ব নাই আমাৰ ভাই না গাইছোঁ বৰ্তমান আহিবলৈ বদলগুৰি আৰু হোটেলখনত ৰখি কিনে আমি অৰ্ডাৰটো দি ল'লোঁ আৰু এতিয়া খাই লৈ কিনে বাহিৰত যায় আজিৰ ব্লগিং ভিডিঅ'টো এণ্ড কৰিম চ' আপোনালোকে আজিৰ ব্লগিং ভিডিঅ' কেনেকুৱা পায় কমেণ্ট বক্সত কমেণ্ট কৰি দিব আজি খাই লওঁ আৰু পুৰা দবাই আছে পুৰা আৰু বৰ্তমান গাইজ আমি ৰ'লোঁ বদলগুৰিত মানে কিবা এটা খাব লাগিব কি অৰ্ডাৰ দিছা আমি অৰ্ডাৰ দিছোঁ চাওমিন আৰু লগতে গাখীৰ চাহ গেছৰ বাহা ই খাব চিঙৰা ভেজ চপ খাব চিঙৰা খাব আকৌ ম'ম' অৰ্ডাৰ দিছে আকৌ ইয়াৰ পেট নে এইটো ঢোল ক'ব নহয় এতিয়া ইফালে চিঙৰা দুটা চাহ হোটেলত কিবা এটা খাই কেনে ওলাই দিছোঁ চ' আজি ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাম অলপ চাই আছোঁ ত' ব্লগিং ভিডিঅ'টো যিমান পাৰি ভাল কৰিছোঁ আৰু তাৰ মাজত কিবা কিবি যদি সোমাব লগা আছে সোমাব ল'লোঁ আৰু গৰুগুটি কৃষি প্ৰকল্পৰ ডাইৰেক্ট পাৰ্মিশ্যন লৈ কেনে ভিডিঅ' বনাইছোঁ ভিডিঅ'টো চাই হয়তো ভাল পাব আৰু ভাল পালে এটা লাইক এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব বাটনটো যদি দবাই দিয়ে তেতিয়াহ'লে ভিডিঅ'বোৰ দিবলৈ উৎসাহিত হ'ব ত' আজি ভিডিঅ'টো ইমান আছিল আকৌ এবাৰ কৈছোঁ চ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোক যাব তাত যাই কেনে অকণমান টাইম স্পেণ্ড কৰিব কৃষি প্ৰকল্পটো চাব সেয়াই আৰু হাইৱেত আহি কিনে ভিডিঅ'টো এণ্ড কৰিছোঁ চ' লগ পাম নেক্সট ব্লগিং ভিডিঅ'ত